দোয়া এবং আশীর্বাদ নিবার আজকে এই সভার আয়োজন আমার বন্ধু ফুরকান আর এখানে আমার বুথ সভাপতি সবাই মিলে সবার আয়োজন করছে। সবাইকে আমি ধন্যবাদ জানাচ্ছি। শ্রদ্ধা রাইজ, আজি আমি ইয়াত একত্ৰিত হৈছো কিয় সকলোৱে জানো 2026ৰ নিৰ্বাচন চাপি আহিছে আৰু এই নিৰ্বাচনত ঢিঙৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত ল'ব ওলাইছে যে 20 বছৰ ইয়াৰ কবলত থকা এই সমষ্টিটো উদ্ধাৰ কৰিব লাগে আৰু সেই উদ্দেশ্য আজি সকলোৰে চকুত দেখিছো, সকলোৰে মুখত দেখিছো, সকলোৰে গাত যি শক্তি যি উদ্যম। বেচামাৰীৰ দুপৰীয়া 12টা বজাত যদি শতাধিক মানুহ জমা হৈছে তাৰ পৰা প্ৰমাণ হয় যে মানুহে এটা পৰিৱৰ্তন বিচাৰে আৰু সেই পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰি আজি ইয়াত আমি একত্ৰিত হৈছো আৰু সেই পৰিৱৰ্তন বিচাৰে ইয়াৰ হাতত থকা এই সমষ্টিটো 20 বছৰৰ যিটো সমষ্টি আছিলে সেই সমষ্টি উদ্ধাৰ কৰিব লাগে। আৰু আমাৰ মানুহ এই খাটি খোৱা শ্ৰমিক কৃষক এই মানুহখিনিৰ হাজাৰ শতা সমস্যা, এই সমস্যাটো বুজি পাবলৈ মই আপোনালোকৰ মাজত 3 বছৰ খোজ কাঢ়িছো, 3 বছৰ খেতি পথাৰত ঘূৰিছো, বাট পথত ঘূৰিছো, ডিঙত ঘূৰি ঘূৰি এটা সিদ্ধান্তত উপনীত লৈছো আৰু সেই সিদ্ধান্তটো হ'ল 2026 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছবিত নিৰ্বাচন খেলিবলৈ মন মেলিছো। দলে যদি সিদ্ধান্ত গ্ৰহণ কৰে, দলে যদি ভাবে যোগ্য ব্যক্তি বুলি আৰু আপোনালোকে যদি ভাবে যে মহচিন আমাৰ ল'ৰা, আমাৰ নেতা বুলি মোক নাভাবিলেও হ'ব, আমাৰ সন্তান হয়, তেতিয়া আপোনালোকে মোৰ কাৰণে দোৱা কৰক আৰু সেই দোৱা ল'বলৈ আজি আপোনালোকৰ ওচৰত আহিছো। আৰু এটা আজি আপোনালোকে বেনাৰ দেখিছে, মই এটা পদযাত্ৰা কৰিছো, প্ৰগতি যাত্ৰা, মানুহে মানুহৰ বাবে। মানুহে প্ৰত্যেকজন মানুহে সমাজত পৰিৱৰ্তনৰ কাৰণে মানুহে মানুহৰ কথা ভাবিব লাগিব আৰু প্ৰগতি এটা প্ৰগ্ৰেছিভ ছ'চাইটি, যিটো জৱাহৰলাল নেহৰুৱে কৈছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিটো ষ্ট্ৰাকচাৰ, সেই গঠনটোৰ পৰিকাঠামোটোৰ মূল ভেটিটো যে এটা প্ৰগ্ৰেছিভ ছ'চাইটিৰ সপোন দেখিছিল, যিটো ছ'চাইটিত প্ৰত্যেকজন ব্যক্তিৰ অধিকাৰ থাকিব, প্ৰত্যেকজন ব্যক্তিৰ সম মৰ্যাদাৰ কথা থাকিব, যিটো ছ'চাইটিত প্ৰত্যেকটো জাগাৰ মানুহৰ শিক্ষা, স্বাস্থ্য, মানুহৰ ডেভেলপমেণ্টৰ কথা থাকিব। আৰু সেই উদ্দেশ্য আগত ৰাখি আজি ঢিং সমষ্টিৰ পৰা এটা নতুন যাত্ৰা, নতুন পৰিকল্পনা, প্ৰগতি যাত্ৰা আমি মুকলি কৰিছো আৰু সেই যাত্ৰাত আপোনালোকে সকলোৱে চামিল হ'ব বুলি, সকলোৱে এই যাত্ৰাৰ সহযাত্ৰী হ'ব বুলি মই আশা কৰিছো। সকলোৱে হ'বনে? আৰু অনাগত সময়ত 2026 চনৰ নিৰ্বাচনৰ শেষৰ দিনলৈকে ইনশাআল্লাহ যদি দলৰ প্ৰাৰ্থী দলে নিৰ্বাচন কৰে, তেতিয়াহ'লে নিৰ্বাচনৰ শেষৰ দিনলৈকে এই টেগ লাইন লৈ পেলাই আমি